আইডিয়া কেনেকুৱা কোৱালিটিটো চোৱা একদম কেনেকুৱা ধুনীয়া কোৱালিটি পুৰা একদম পুৰা ট্ৰেইনিং পুৰা শিকি ট্ৰেইনিং আছে ইয়াৰ নুম চক কেনেকুৱা ধুনীয়া চক একদম কেনেকুৱা কোৱালিটি চক পুৰা জপিয়াই আছে এনেকুৱা ইয়াৰ পোৱালি আপোনালোকে পাই 35 দিন অনলি 35 ডেজৰ পোৱালি একেটা চক একদম কি ধুনীয়া একদম কিউট কিউট পোৱালি আমি ফাৰ্মৰ পৰা প্ৰায় 100 ওপৰত পোৱালি বেচিলো চাইলো অলপ ওচৰৰ পৰা দেখাই দিব যত্ন কৰিছো এইটো চক একদম ব্লেক ডায়মণ্ড চাবাত অলৰেডি পোৱালি দি গ'ল 11টা পোৱালি দিছিলে আমাৰ 11টা পোৱালিৰ লগত আচ্ছা মিটিং হৈছিলে মোৰ পিছফালে যিটো এটো লেব দেখিছে তো ওচৰৰ পৰা অলপ দেখাই দিও চক কেনেকুৱা গপস কোৱালিটি পোৱালি কিনা আপোনাৰ পোৱালিটো অবিয়াসলি ভাল হ'বই নাবাব বুলি কয় এটো চিচু হয় এনেকে ধুনীয়াকে একদম এচক পোৱালি পুৰা গাখীৰ খাই আছে চক একদম পুৰা হোম ব্ৰিডিং মানে কুকুৰটো কিনি নিছিল সেই পইচাটো পেমেন্টটো তুমি ৰিটাৰ্ণ কৰি দিম আৰু পোৱালিৰ লগত এনেও আমি সাৰ্টিফিকেট এখন দিওৱে এজনী হল ইংলিশ ৰিট্ৰিভাৰ বুলি কয় আৰু অলৰেডি পোৱালি দিলে নমস্কাৰ আজি আপোনালোকলৈ একদম ব্যতিক্ৰমী ভিডিও এটা লৈছো কাৰণ সকলো এটা সপোন থাকে যে তেওঁলোকৰ ঘৰত তাত ডগি পুহিবলৈ কিন্তু সকলো কনফিউজনত থাকে যে তেওঁলোকে ক'ৰ পৰা ল'ব বা কেনেকৈ ল'ব বা কেনেকুৱা কি আৰু বহুতে এটা লোৱাৰ পিছত ভয় কৰি থাকে যে কিবা প্ৰব্লেম হ'ব নেকি কিন্তু মই আজি য'ত আহিছো আমাৰ ঘৰৰ ওচৰতে এজন দাদাই নিজাববীয়াকৈ তেওঁলোকে এখন ফাৰ্ম খুলিছে আৰু তেওঁলোকে নিজে হোম ব্ৰিডিং কৰে গোটেইখিনি A to Z জানিম কাৰণ এই ভিডিওটোৰ মাধ্যমেৰে আপুনি গম পাব যে কেনেকৈ কি বস্তুখিনি কুকুৰৰ লগত ৰিলেটেড বহুখিনি কথা আপুনি জানিবলগীয়া কথাখিনি আপোনালোকক জনাই দিম লগতে আপোনালোকে ইয়াত কেনেকুৱা ব্ৰিডসমূহ পাব লগতে আপোনালোকে কি ফেচিলিটিসমূহ পাব গোটেইখিনি A to Z জনা প্ৰথমে এই যি মই ফাৰ্মখনত আহিছো ফাৰ্মখনৰ ওনাৰ লগত আপোনালোকক চিনাকি কৰাই দিম এতিয়া মোৰ লগত আছে এই ফাৰ্মখনৰ দাদাজন ভাল নামটো আমাৰ ভিডিঅ'ছক ধুনীয়াকৈ কৈ দিয়াচোন নমস্কাৰ মোৰ নাম মাসুদ মহম্মদ আচ্ছা তোমাৰ এই ফাৰ্মখন ক'ত আছে এইখন আছে জাজৰিত এছআৰ কেনেল বুলি আছে হয় তে যদি আমাৰ এতিয়া ভিউৱাৰ্ছে ফোন কৰিব পাৰে আপোনাৰ যেহেতু ভিডিঅ' চোৱাৰ পিছত ফোন কৰিব যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন আহিব পাৰে কিন্তু ডেলিভাৰী চিষ্টেমটো কেনেকুৱা কি ৰাখিছা আমাৰ গোটেই নৰ্থ ইষ্ট ডেলিভাৰী হৈ যায় অল ওভাৰ নৰ্থ ইষ্ট আমাৰ ডেলিভাৰী হৈ যায় আচ্ছা আৰু কাৰোবাক যদি হোম ডেলিভাৰী লাগে আমি হোম ডেলিভাৰীলৈকে কৰাই দিওঁ হোম ডেলিভাৰী তুমি চিষ্টেমটো ৰাখিছা ন ৰাখিছো আৰু লগতে এটা কথা সুধো বহুতে এটা কনফিউজনত থাকে যে বাহিৰৰ পৰা কুকুৰ আনিলে পুহিলে অলপ দিন 2-3 মাহ পোৱাৰ পিছত প্ৰব্লেমত পৰি যায় তেওঁলোকে কিবা এটা বেমাৰ হয় কিবা কিবি এনেকুৱা অনেক প্ৰব্লেমত পৰে সেই কথাটোৰ বিষয়ে আমি ভিউৱাৰ্ছক এবাৰ ধুনীয়াকৈ কৈ দিয়াচোন আমি মানে ফাৰ্মখন খোলা উদ্দেশ্যটো এইটোৱে আছিলে আগতে মই মোৰ ঘৰত মই নিজে মানে ৰাখিবৰ কাৰণে কুকুৰ বাহিৰৰ পৰা আহে কুকুৰ অহাৰ পিছত কি হয় 3-4 দিন থাকে তাৰপিছত বেমাৰত পৰে তাৰপিছত বহুত কুকুৰ এনেকে মৰি গ'ল তাৰপিছতে নিজে ভাবিলো যে ইয়াতে মানে একচুৱেলি কি হয় যেতিয়া 45 দিন 50 দিনৰ পোৱালি এটা পাঞ্জাবৰ পৰা আমাৰ অসম পায়হি ইমান কম বয়সত সিহঁতে 2-3খন ষ্টেট মানে কভাৰ কৰি আহে তাৰ কাৰণে প্ৰব্লেম আহে আৰু তাৰ উপৰি তাতে ব্ৰিডিং প্ৰচিডিউৰটো বহুত বেলেগ সেইটো কাৰণে আৰু 3 নম্বৰটো হৈছে যে ৱেডাৰটো চেঞ্জ হৈ যায় ইমান সৰুতে ইমানখিনি মানে এডজাষ্ট নহয় সেইকাৰণে কি হয় পোৱালি আহি মৰি যায় আৰু সেইকাৰণে ভাবিলো যে ইয়াতে নিজে তুমি নিজাববীয়াকৈ এখন খুলিছা যাতে বস্তুখিনি সুবিধাজনক হওক আৰু লগতে বস্তুটো ভাল হওক সেইটো কাৰণে আৰু আমাৰ ইয়াতে এতিয়ালৈকে মই মিনিমাম এই ফাৰ্মৰ পৰা প্ৰায় 100 ওপৰত পোৱালি বেচিলো আচ্ছা 100 ওপৰত পোৱালি বেচিছা তুমি ন বেচিছো মোৰ এই ফাৰ্মত হোৱা আৰু আজিলৈকে ক'ব গ'লে মোৰ 3টা পোৱালিহে মৰিছে অনলি 3 পোৱালি 3টা পোৱালিহে মৰিছে মোৰ ফাৰ্মত হোৱা আৰু তাকো এনেকুৱা কিবা বাহিৰৰ পৰা অহা যোনবিলাক ভাইৰাছ লাগে সেইটো কাৰণে নহয় কিছুমান এক্সিডেন্টেলি হোৱা মানে হেৰি কাৰণেহে মৰিছে আমাৰ ইয়াতে মৰ্টেলিটি চান্স মানে 1%ও নাথাকে বুলি কওঁ আচ্ছা তে চাওক আপোনালোকে যদি দাদাৰ পৰা লয় ধুনীয়াকৈ তেনেহ'লে আপোনালোকে কোনো চিন্তা কৰিব নালাগে অল অসমত তেওঁলোকে ডেলিভাৰী চিষ্টেম ৰাখিছে লগতে তেওঁলোকে নিজে হোম ব্ৰিডিং কৰে হোম ব্ৰিডিং কৰাৰ কাৰণটো হ'ল কি আপোনালোকে কোনো প্ৰব্লেমত নপৰে তাত কুকুৰ কি আছে অলপ এফালে আহি দেখুৱাই দিয়াচোন মানে কেনেকুৱা প্ৰজাতি গোটেইখিনি পাই যায় নে মোৰ তাত গোটেইখিনিয়ে পায় গোল্ডেন ৰিট্ৰিভাৰ হয় আচ্ছা ফিমেল হয় দুবাৰ পোৱালি দিছে আচ্ছা এই পোৱালি বেচিছানে এই পোৱালি দুবাৰ বেচিলো আচ্ছা আৰু এতিয়াও নেক্সট মান্থত এই পোৱালি হ'বই আচ্ছা এই পোৱালি এতিয়া নেক্সট মান্থত যেতিয়া হ'ব তাৰপিছত তুমি বিক্ৰী কৰা একদম ধুনীয়াকৈ পাই যাবা আচ্ছা আৰু লগতে এইফালেও কিবা কিবি ঢেৰ কেইবাটাও দেখিছো এইটো ব্লেক জাৰ্মান শেফাৰ্ড নেকি ব্লেক জাৰ্মান শেফাৰ্ড হয় আচ্ছা এইটো চাইলো অলপ ওচৰৰ পৰা দেখাই দিব যত্ন কৰিছো এইটো একদম ব্লেক জাৰ্মান শেফাৰ্ড অলৰেডি পোৱালি দি গ'ল সেইকাৰণে তাই অলপ স্বাস্থ্যটো নোমচুমু কৰি যায় পোৱালি হোৱাৰ পিছত সেইকাৰণে অলপ ক্ষীণাই আছে এইবাৰ দিছিলে 4টা পোৱালি দিছিলে মেল জাৰ্মান শেফাৰ্ড হয় টাইছন বুলি কয় আচ্ছা ইয়াৰ নাম টাইছন আচ্ছা আৰু ই মেল হয় আৰু কাৰোবাৰ ঘৰত যদি ফিমেল জাৰ্মান শেফাৰ্ড থাকে ইয়াৰ লগত মিটিং কৰাবৰ কাৰণেও পাৰিব ইয়াতে লৈ আহিলে আমি কৰাই দিম এজনী হল ইংলিশ ৰিট্ৰিভাৰ বুলি কয় আচ্ছা ইংলিশ ৰিট্ৰিভাৰ ন এই 3বাৰ অলৰেডি পোৱালি দিলে মানৰ পিছত ইৰো পোৱালি হ'ব এই বৰ্তমান প্ৰেগনেন্টে আছে এইটো ইংলিশ ৰিট্ৰিভাৰ ন ইংলিশ ৰিট্ৰিভাৰ তাত মানে একদম ভেৰাইটিজ কুকুৰ আছে যেনেকুৱা যি লাগে যিটো ভেৰিয়েণ্ট লাগে আৰু এইফালে আছে এইটো লেব নেকি এইটো লেব্ৰেডৰ হয় আচ্ছা এইটো চাওক অলপ ওচৰৰ পৰা দেখাই দিব এইটো চক একদম পুৰা একদম কোৱালিটিটো কিন্তু ধুনীয়া ইয়াৰ এছিয়া পেপাৰ থাকাই মেল হয় আৰু লেবৰ কাৰোবাৰ ঘৰত যদি ফিমেল আছে মিটিঙৰ কাৰণে ইয়াৰ লগত কৰাব পাৰিব পোৱালিও আপুনি পাই যাব পোৱালি বিলাকো আমি মানে একেবাৰে পোৱালি ললে এতিয়া কোনোবাই পেটছকৰ পৰা ললে ক'ব পৰা ললে জাষ্ট পোৱালিটো দেখালে আমি মানে মাক বাপেক পেৰেণ্টছক দেখাই দিব পাৰো
সেইটো সুবিধা আছে। মোৰ পিছফালে যিটো এইটো লেব দেখিছে এইটো ওচৰৰ পৰা অলপ দেখাই দিওঁ চাওক কেনেকুৱা গপচ কোৱালিটি এই কোৱালিটি যদি আপোনালোকে পোৱালি কিনে আপোনাৰ পোৱালিটো অবিয়াছলি ভাল হ'বই কাৰণ আপোনালোকে মাক দেউতাকক দেখাই পেলাইহে পোৱালিটো আপোনালোকে বিক্ৰী কৰে চেফাৰ্ড ফিমেল হয় আচ্ছা এই একদম পুৰণা এই প্ৰায় 5 বছৰ মান হৈ গ'ল আচ্ছা 5 বছৰ এই যোৱাবাৰ 11টা পোৱালি দিছিলে আমাৰ 11টা পোৱালিৰ লগত আচ্ছা মিটিং হৈছিলে 11টা পোৱালি দিছিলে এজনী ন বৰ্তমান প্ৰেগনেন্ট হৈ আছে না এই প্ৰেগনেন্ট আৰু এইফালে এইটো পোৱালি নেকি এইটো পোৱালি হয় এইটো নতুনকে আনিছো দেখিছে এইটো কিহৰ পোৱালি হয় এইটো জামান পোৱালি ইয়াৰ বৰ্তমান 4 মাহ হৈছে আচ্ছা জামান স্পিচ হয় আচ্ছা ফিমেল হয় আচ্ছা এই ইয়াক আৰু 6-7 মাহ আছে 1 বছৰ হোৱাৰ পিছত ইয়াকো ব্ৰিডিং কৰাব পৰা যাব আচ্ছা আচ্ছা একদম ধুনীয়া কোৱালিটি এইটো ভাল কোৱালিটি ওচৰৰ পৰা অলপ দেখাই দিব যত্ন কৰি অলপ ওচৰৰ পৰা দেখাই দিয়া কেনেকুৱা কোৱালিটিটো চোৱা একদম কেনেকুৱা ধুনীয়া কোৱালিটি এইটো কিমান দিন হ'ল তোমাৰ ইয়াৰ 4 মাহ হৈছে অনলি 4 months 4 মাহত এইটো কোৱালিটি হৈছে এইটো চাই লওক একদম কেনেকুৱা ধুনীয়া আৰু দীঘল হ'ব এতিয়া লাহে লাহে মানে আগৰ নোমখিনি সৰি পেলাই এতিয়া নতুন নোম আহিছে এটা আচ্ছা আৰু লগত এটা আছে এইটো নাবাব বুলি কয় এইটো চিজু হয় ই মেল হয় কাবাৰ যদি চিজু বা লাচা ফিমেল থাকে তেতিয়াহ'লে ইয়াৰ লগত মিটিং কৰাব আনিব পাৰে ইয়াৰ পোৱালি হৈছে এতিয়া মোৰ চিজু ফিমেল এজনী আছে দেখাম আপোনালোকক হ'ল লেব আচ্ছা ফিমেল হয় এই অলৰেডি দুবাৰ পোৱালি দিলে আৰু এও ব্ৰিডিং কৰাব পৰা যাব আচ্ছা তাৰপিছত আছে এপিনে জামান স্পিচ ইয়াৰ নামটো ঠাকুৰ আচ্ছা এইটো চক একদম কিমান মৰম লগা চক আৰু ইয়াৰ কিমান দিন হ'ল ইয়াৰ 3 বছৰ হ'ল ই মেল হয় আচ্ছা আচ্ছা মিটিংৰ কাৰণে যদি কোনোবা লাগে তেতিয়া ইয়াকো লগত কোৱালিটিটো চাওক অলপ ওচৰৰ পৰা কোৱালিটিটো দেখাই দিব যত্ন কৰিছো চক এনেকুৱা নোম চক কেনেকুৱা ধুনীয়া চক একদম কেনেকুৱা কোৱালিটি চক পুৰা জপিয়াই আছে এনেকুৱা ইয়াৰ পোৱালি আপোনালোকে পাই যাব ন ধুনীয়াকৈ পাই যাব আচ্ছা আপোনালোকক যদি লাগে ইয়াৰ পোৱালি এইটো চক একদম কোৱালিটিটো চক কেনেকুৱা ধুনীয়া কোৱালিটি আৰু ইয়াৰ পোৱালিও আপোনালোকক যদি লাগে দাদাৰ লগত স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে স্ক্ৰীনৰ নাম্বাৰ ওলাই থকা নাম্বাৰত কল কৰিলে ধুনীয়াকৈ পাই যাব অলমষ্ট ই 50টা ওপৰত পোৱালি দিছে মানে ই মেল হয় বেলেগ বেলেগ ফিমেলৰ লগত মিটিং কৰাইছো যিহেতু পোৱালি 50টাৰ ওপৰতে হৈছে ইয়াৰ যে তোমাৰ পৰা যেতিয়া এটা কুকুৰ পোৱালি ল'ব হয় কেনেকুৱা কিবা বেনিফিট কিবা পাব নেকি সেইটো কথা অলপ ধুনীয়াকৈ কৈ দিয়াচোন বেনিফিট মানে যেতিয়া মোৰ পৰা ল'ব 1 নম্বৰ কথাটো যে সিহঁতে মানে কোৱালিটিটো হিষ্ট্ৰীটো গম পাব পেৰেণ্টছ কেনেকুৱা সেইটো দেখা পাব আৰু মানে কি হয় আমাৰ ইয়াৰ লোকেল ব্ৰিডিং কাৰণে ইয়াতে কোনো কাৰণে মানে মৰা পোৱালি মৰ্টেলিটি চান্স একেবাৰে নাথাকে তাৰ উপৰিও ধৰি লওক বিভিন্ন টাইমত পোৱালিটো কিবা প্ৰব্লেম হৈছে কিবা হৈছে সেইবিলাকৰ কাৰণে আমাক ফোন কৰিব পাৰে মই গোটেইখিনি যিমানখিনি জানো সেইখিনি হেল্প কৰি দিওঁ লগতে এটা মোৰ ইউটিউব চেনেল আছে ইউটিউব চেনেলটোৰ নামটো কৈ দিওঁ তুমি তাত ৰেগুলাৰ আপডেট বিলাক দি থাকো এছআৰ কেনেল আছাম বুলি এছআৰ কেনেল আমাৰ ডেছক্ৰিপশ্যনত যিহেতু থাকিব আৰু লগতে আপোনালোকে যদি দাদাৰ পৰা ভাবে ৰেগুলাৰ যিবিলাক আপডেট সেই আপডেট বিলাক ধুনীয়াকৈ পাই থাকিবলৈ এছআৰ কেনেল বুলি আছে এছআৰ কেনেল আছাম বুলি আছে তাতে আপোনাৰ মানে কি বিভিন্ন ধৰণৰ বেমাৰ বিলাক কেতিয়া কি বেমাৰ হ'ব পাৰে বেমাৰৰ চিমটমছ কি আৰু বেমাৰ হলে কি কি কেনেকুৱা কৰিব লাগে গোটেইখিনি ধুনীয়াকৈ বুজাই দিয়া হয় মানে ব্ৰিডিং কেনেকৈ কৰাব লাগে বা কাৰোবাৰ তাত যদি ফিমেল আছে পোৱালি হৈছে তো আমি মানে কি হয় আমাৰ ইয়াতে ফাৰ্মত মোটামুটি 15-16টা কুকুৰ আছে তো আমি গোটেই বছৰ মানে 1 বছৰ ট্ৰেইনি মানে পোৱালি সাপ্লাই কৰি থাকিব নোৱাৰো তো মানে আমাৰ অসমত যে কাৰোবাৰ ঘৰত পোৱালি হয় তো আমি তেখেতসকলৰ পৰা পোৱালি কিনি লওঁ কিনি লৈ পেলাই সেল কৰো কাৰোবাৰ ঘৰত যদি পোৱালি হয়ও আমাক কন্টেক্ট কৰিলে আমি কিনি লওঁ আল্টিমেটলি মানে আমাৰ পৰা যি পোৱালি নলয় 1 নম্বৰটো গ্যাৰান্টি পাব যে পিওৰ ব্ৰিড বুলি পিওৰ ব্ৰিড ক্ৰছ নহয় আৰু যদি কিবা কাৰণে ক্ৰছ ওলাই আমাৰ পৰা কমপ্লিট পেমেন্টটো ৰিটাৰ্ণ পাব বহুতে আজিকালি সেইটো কথা কয় কিন্তু সময়ত গৈ কি কৰে যে পোৱালি ঠিক আছে আমাক কুকুৰটো ঘূৰাই দিয়ক আমাৰ পৰা পেমেন্ট লৈ যাওক এতিয়া মানুহে গৰে যেতিয়া 4-5 মাহ কুকুৰটো ৰাখা পিছত লাগিলে ক্ৰছে ওলাওক কিন্তু দি দিব নিবিচাৰে মৰম হৈ যায় আমাৰ কথাটো হ'ল যে আমাক কুকুৰটো ঘূৰাই দিব নালাগে আমাৰ পৰা যিমান টকাত কিনিছিল আমি অকল পেমেন্টটোহে ঘূৰাই দিম আচ্ছা ধুনীয়া কথা আছে চাওক আপুনি যদি লৈ গ'ল কুকুৰ এটা ক্ৰছ নোলাই দাদাই যিহেতু চেলেঞ্জ কৰিছে আৰু যদি বাই চান্স কোনোৱে কেতিয়াবা যদি ক্ৰছ কোনোবাই প্ৰমাণ কৰিব পাৰেও তেনেহ'লে কুকুৰটো দি দিব নালাগে আপুনি যিটো টকা দি মানে কুকুৰটো কিনি নিছিল সেই পইচাটো পেমেন্টটো তুমি ৰিটাৰ্ণ কৰি দিম আৰু পালিৰ লগত এনেও আমি সাৰ্টিফিকেট এখন দিও আচ্ছা সাৰ্টিফিকেটটো দিয়া না পিওৰ ব্ৰিড গ্যাৰান্টি সাৰ্টিফিকেট পিওৰ ব্ৰিড গ্যাৰান্টি সাৰ্টিফিকেটটো ধুনীয়াকৈ তোমালোকে পাই যাব পাৰা পালি কি আছে তোমাৰ তাত পোৱালি মোৰ তাত বৰ্তমান চিজু পোৱালি আছে তাতে জামান শেফাৰ্ড আছে লেব আছে গোল্ডেন ৰিট্ৰিভাৰ আছে জামান স্পিচ আছে এইখিনি বৰ্তমান ষ্টকত আছে বুলি ক'ব পাৰি যায় বাহিৰৰ পোৱালিবিলাকত বহুত বেমাৰ হয় কিন্তু আপোনালোকে যদি হোম ব্ৰিডিং এটা পোৱালি ল'ব কোনো চিন্তা কৰিব নালাগে নিশ্চিন্ত মনে আপোনালোকে লওক যিহেতু 2 টকা খৰচ কৰিব আৰু লগতে
এটা মৰম এটা হৈ যায় দুদিন পোৱালিটো এমাহ দুমাহ পোৱাৰ পিছত এটা মৰম এটা লাগি যায় পোৱালিটোলৈ কি আপোনালোকক এইটো কি ব্ৰিড আছে দাদা এইটো চিজু ইয়াৰ পোৱালি এতিয়া আপোনাৰ ষ্টক আছে মানে এইটো মেলটো হয় বাপেকটো হয় আচ্ছা আৰু কেতিয়া দিছে পোৱালি এইকেইটা পোৱালি হৈছে এইকেইটা বৰ্তমান ওচৰৰ পৰা দেখাই দিয়া 35 ডেজ হৈছে পোৱালি 35 ডেজ অনলি 35 ডেজৰ পোৱালি এইকেইটা চাওক একদম কি ধুনীয়া একদম কিউট পোৱালি আচ্ছা এইটো তোমাৰ নিজৰ হোম ব্ৰিডিং ন হোম ব্ৰিডিং আৰু এইটো চিজু মেল আৰু এজনী মাক এইটো বাপেক এজনী মাক মাকৰ নোমটো মানে পোৱালি হোৱাৰ কাৰণে অলপ বেয়া হৈছে অলপ আমি কাটি দিছো এজনী মাক আৰু এইটো বাপেক আচ্ছা আৰু পোৱালি এইকেইটা চাওক আপোনালোকে একদম হোম ব্ৰিডিং পাই যাব ধুনীয়াকে একদম চাওক একদম কি ধুনীয়া কিউট পোৱালি বিলাক তুমি দেখিছা এইবিলাক চাওক তুমি মানে একদম যিটো মানে দিয়া একদম কোৱালিটি হিচাপত দিয়া আৰু লগতে একদম নিজে কৈ দিয়া যে কোনটো কেনেকুৱা কি হয় আচ্ছা তে এইটো তোমালোকৰ এইটো পোৱালিকেইটা 35 দিন হৈছে অনলি 35 দিন হৈছে বুকিং চলি আছে পোৱালিকেইটা আৰু এইকেইটা পোৱালি আমি ৰেট ৰাখিছো মেলৰ ৰেট ৰাখিছো 18000 আচ্ছা আৰু ফিমেলৰ ৰেট ৰাখিছো 17000 আচ্ছা আৰু এইটো প্ৰাইচটো একচুয়ালি ফিক্স নহয় সদায় মানে আপ ডাউন হৈ থাকে এতিয়া মই অকল এইকেইটা পোৱালিৰ কাৰণে কৈছো আৰু মানে বহুতে আমাক মানে আমাৰ ভিডিঅ' চাই বা হেৰি কৰি পেলাই কয় যে আমাৰ ৰেটটো বেছি একচুয়ালি আমাৰ ৰেটটো নৰ্মেল পেট শ্বপতকে কেতিয়াবা মানে 1-2 টকা বাঢ়ে তাৰ ৰিজনটো কি হয় পাঞ্জাব বা হাৰিয়ানা এইটো সাইডে ডগৰ দামটো বহুত কম প্ৰায় 5000-6000 টকাত চিজু পোৱালি পোৱা যায় আচ্ছা আৰু সিহঁতে কি কৰে কুকুৰ এজনী যেতিয়া ৰেডি হয় মানে বাচ্চা দিবৰ কাৰণে তাৰ কাৰণে 8 মাহ 9 মাহ টাইম লাগে আমাৰ এই পোৱালি দিছে তো আৰু 8-9 মাহ বা 10 মাহৰ পাছতহে নেক্সট আমি ব্ৰিডিং কৰাম আচ্ছা তো সিহঁতে কি কৰে ইনজেকচন মাৰি 3 মাহৰ মূৰে মূৰে ব্ৰিডিং কৰায় কেছটো মানে হেতু কৰে হেনেকুৱা কৰে পোৱালি কিটা চাও কিবা বেয়া হয় আৰু পোৱালিখিনি গ্ৰোথ ভাল কৰিবৰ কাৰণে সিহঁতে কি কৰে ইনজেকচন মাৰে ষ্টেৰয়েড দিয়ে কেতিয়াবা কি কয় বয়লাৰ যোনটো স্টাৰ্টাৰ থাকে হেবিলাক খুৱাই দিয়ে হেবিলাক খোৱাৰ পিছত কি হয় পোৱালি ফুলি যায় আৰু সিহঁতে আহি বেছি দিয়ে আচ্ছা আপুনি এতিয়া নৰ্মেল মানুহে যায় গৈ লৈ পোৱালিটো দেখি অকণ একদম ধুনীয়া গুচি যায় পিছতে হেতু ৰিজাল্ট 2-3 মাহ পিছতে ওলাই থাকে কিডনি ফেল হৈ যায় এনেকুৱা হয় আৰু আমাৰ হোম ব্ৰিডিং কাৰণে আমাৰ ৰেটটো অকমান বেছি হয় 1-2 বা কেতিয়াবা সেমো থাকে এনেকুৱা নহয় যে প্ৰত্যেকটোতে আমাৰ ৰেট বেছি কিন্তু তাতে কি হয় পাঞ্জাবৰ পৰা 5-6 টকাত কিনে আনোতে সিহঁতৰ 4-5 টকা খৰচা হয় তো 12 টকাত দি দিব পাৰে কিন্তু আলটিমেটলি গৈ 3 মাহৰ পিছত কোৱালিটি মৰি যায় তেখেতসকলৰ 12 টকা এনে পানীত পৰে আচ্ছা কে মানে হোম ব্ৰিডিং লৈ ভাল দামনি হয় আপোনালোকে পাঞ্জাবৰ পৰা এনেকুৱা যিবিলাক কুকুৰ আহে সব বিলাকত বহুত সপত আহে আপোনালোকে লোৱাৰ পিছত একদম এনে দাদা যিহেতু কথাখিনি কৈছে একদম প্ৰবলেমত পৰিব কাৰণ ষ্টৰেজ দিয়ে একদম বিভিন্ন কিছুমান মানে নহবলগীয়া কাম কিছুমান কৰি দিয়ে মানে পোৱালি আপুনি 35 দিনত এতিয়া আমি একদম নেচাৰেলি ন এটো 35 দিনত মাকক গাখীৰ খাই আছে আৰু ৰয়েল কেনিন খুৱাই আছো মই আচ্ছা সিহঁতক ডগ ফুডটো আচ্ছা তো আমি ইমানখিনিতে ৰাখি থৈছো সিহঁতে মানে বিভিন্ন ধৰণৰ খানা দি দিয়ে যাতে পোৱালি একদম পোৱালিকেইটা মানে নষ্ট হৈ যায় গলুমলু টাইপ হৈ যায় আচ্ছা আৰু তাৰ পাছত 3 মাহ মানৰ পাছত সিহঁতৰ মানে বিভিন্ন ধৰণৰ প্ৰবলেম আহে কিডনি ফেল হয় হিমোগ্লোবিন কমি যায় এনেকুৱা বহুত প্ৰবলেম আহে হয় আৰু এইখিনিতে এটা কথা সুধো চাওক আপোনাৰ পৰা কোনোবা এটা পোৱালি কিনে বহুতে মানে কুকুৰ এটা পুহিবলৈ বস্তুবিলাক নাজানে কেনেকে ডাঙৰ কৰিম বা কেনেকে পুহিম বস্তুটো নাজানে অলপ ধুনীয়াকে যদি আমাৰ ভিউৱাৰ্ছে আহে আমাৰ তোমাৰ তাত আহিব যেতিয়া পোৱালি এটা ল'ব লাগিব তে বস্তুখিনি তুমি অলপ বুজাই মেলি দিবা আমিতো বুজাই দিওৱে লগতে তেখেতৰে যেতিয়া যেনেকৈ প্ৰবলেম নহওক ৰাতি 10-11টা মুকটো ৰাতি 1-2টা লৈকে ফোন আহি থাকে কেতিয়াবা যদি কিবা অসুবিধা পায় জনা নাই মোক ফোন কৰিলে হ'ল আৰু লগতে মোৰ যোনটো এসআৰ কেনেল আসাম বুলি ইউটিউব চেনেলটো আছে তাতে মই পোৱালিৰ পৰা কেনেকে ৰাখিব লাগে কেনেকে ডাঙৰ বুজাই দিম এ টু জেড তাতে পাই যাব আৰু তাত ৰেগুলাৰ আপডেট থাকেই তো তাতে মানে বহুতখিনি মানে কুকুৰ এটা ৰাখিম বুলি ভাবিলে সেই চেনেলৰ ভিডিঅ'খিনি চালে তেখেতে অলমোষ্ট মানে গোটেইখিনি গম পাবই যে কেনেকে ৰাখিব লাগে আমি ডে 1ৰ পৰা যে বাচ্চা এটা জন্ম হোৱা দিনাখনৰ পৰা কি খুৱাব লাগে গোটেইখিনি মানে 1 ইয়াৰলৈকে কিমান কি খুৱাব লাগে ব্ৰিডিঙৰ টাইমত কি লাগে এ টু জেড আমি তাত ভিডিঅ' বনোৱা হৈ আছে চাই ল'ব পাৰিব তাত এসআৰ কেনেল আসামত তোমাৰ একদম ধুনীয়াকে পাই যাব গোটেইখিনি কেনেকে কি আপোনালোকে কৰিব লাগে আৰু এটা কথা কওঁ আপোনালোকে যদি পোৱালি ল'ব আহে অলপ সময় এটা উলিয়াই আহক সময়টো উলিয়াই আহি দাদাৰ লগত ধুনীয়াকে মানে কথাখিনি পাতি লওক যে কোন পোৱালি কেনেকে আপোনালোকে ৰাখিব লাগে এই কথাখিনি পাতি লওক কাৰণ আপোনালোকে ভক্ক লৈ গ'ল কিবা এটা বেলেগ বস্তু খুৱাই দিলে এই কিছুমানে এনে বেলেগ কিবা খুৱাই দিয়ে আমুল গাখীৰ কিবা পাউডাৰ পেকেটটো খুৱাই দিয়ে হয় তেতিয়া প্ৰবলেম এটা হৈ যায় সেইকাৰণে কৈছো আপোনালোকে একদম ধুনীয়াকে অলপ সময় এটা উলিয়াই আহক আহি লৈ পেলাই ধুনীয়াকে একদম কথাখিনি বুজি লওক তাৰপিছত এটা কুকুৰ পাৰচেজ কৰক আৰু লগতে যদি দূৰৰ পৰা কৰে সাপোজ আমাৰ আপাৰ আসামৰ চাইডে বেছিকে যায় শিৱসাগৰ ডিব্ৰুগড় এইটো চাইডে দূৰ হলে তেতিয়া ফোনতে আমি গোটেইখিনি বুজাই মেলি আৰু দৰকাৰ হলে যদি তেখেতসকলক খানাখিনিও লাগে কি কি খুৱাব লাগে আমি ইয়াৰ পৰাই পঠাই দিওঁ
আচ্ছা সেইখিনি সুবিধা পাব আমাৰ পৰা আচ্ছা আৰু আমি প্ৰত্যেকটো পোৱালি আমাৰ ভেকচিনেটেড থাকে আৰু ভেকচিনেটেড আৰু আমি মানে কি হয় আমি এটা ভেকচিনে দি দিওঁ সেইটো বুজাই দিওঁ আৰু তাৰ ওপৰতো যদি ভেকচিন লাগে তেতিয়াহ'লে সেইটো পইচা আমি কাষ্টমাৰৰ পৰা লৈ লওঁ আৰু এনেকুৱা নহয় যে লৈ ল'লো ভেকচিনটো মানে বহুতে কি কৰে ভেকচিন মাৰা পোৱালি বুলি কৈ চেল কৰি দিয়ে কিন্তু আল্টিমেটলি ভেকচিন নকৰায় সিহঁতে ভেকচিনৰ পইচাটো এক্সট্ৰাকে লৈ লয় তো আমাৰ পৰা যদি ভেকচিন মাৰাই দিব লাগে পোৱালি তো আমাক আগতে পেমেন্ট কৰি দিব লাগিব আমি প্ৰত্যেকটো ভেকচিনৰ ভিডিঅ' বনাই দিম যে এইটো ভেকচিন মাৰিছো পুৰা ভিডিঅ' কৰি পোৱালিটোক মাৰালৈকে প্ৰুফ সহ দিয়া মানে প্ৰুফ পাব মানে ফেক নহয় যে বহুতে এনেকে ফেক কৰি ভেকচিন মাৰা আছে বুলি কৈ পইচা বেছিকে লৈ লয় আল্টিমেটলি গৈ কাষ্টমাৰজনৰ লোকচান হয়গে এই পোৱালিকেইটা তুমি এতিয়া পুৰা চেল কাৰণে ৰেডি কৰি ৰাখিছা আৰু এইকেইটা ৰেডি ইয়াৰে দুটা অলৰেডি বুক হৈ গ'ল আচ্ছা ইয়াৰ দুটা বুক হৈ গৈছে ফিমেল কেইটা আছে মেল কেইটা ইয়াতে মেল 3টা ফিমেল 3টা আছে আচ্ছা আচ্ছা এতিয়া বুকিং কোন দুটা হৈছে বুকিং এই আপোনাৰ এই পোৱালিটো হৈছে আচ্ছা আৰু এই পিনৰ পোৱালিটো হৈছে আচ্ছা তিনিটা আছে বাকি 4টা একদম ৰেডি এতিয়া হয় আপোনালোকে চাওক যদি চিটজো ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰত এই পোৱালিকেইটা আপোনালোকে এইটোৱে দাদাৰ লগত কণ্টেক্ট কৰি একদম বহুতে মৰম লগা এয়া মাক বাপেক দেখিছে এজনী মাক আৰু এইটো বাপেক একদম কিমান মৰম লগা চাওক একদম নুম চাওক এই যে মাকজনী এতিয়া যিহেতু পোৱালি দিছে নুমগি দুই এডাল সৰিছে অলপ কাটি দিছো মানে পোৱালিয়ে গাখীৰ খাবলৈ অসুবিধা হৈ যায় নহ'লে আচ্ছা আচ্ছা বহুত নুম নহ'লে নুমটো বহুত বেছি কিউট আপোনালোকে যদি এনেকুৱা লাগে ডগ ধুনীয়াকে একদম দাদাৰ লগত স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে একদম পোৱালি আছে পিছফালে হোম ব্ৰিডিং হয় একদম এতিয়া আপোনালোকে কণ্টেক্ট কৰক কণ্টেক্ট কৰিলে একদম ধুনীয়াকে লৈ যাব পাৰিব আৰু অল অসমৰ লগে নৰ্থ ইষ্টত আমাৰ অৰুণাচল যায় শ্বিলং যায় আচ্ছা নৰ্থ ইষ্টত মানে অল অভাৰ নৰ্থ ইষ্টত তুমি মানে চাপ্লাই দিব পাৰা আৰু আচ্ছা অল অভাৰ নৰ্থ ইষ্টত এই দাদাই ধুনীয়াকে একদম চাপ্লাই দিব পাৰিব আপুনি খালি এটাই কাম স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰি একদম দাদাৰ লগত যোগাযোগ কৰক যাতে মোৰ এইটো পোৱালি লাগে এইটো এইটো পোৱালি লাগে একদম ধুনীয়াকে নিশ্চিন্ত মানে আপুনি এটা পোৱালি ল'ব পাৰিব কোনো চিন্তা কৰিব নালাগে লগৰ লগতে কেটৰো একদম সুবিধা ৰাখিছা ন কেটো পাই যাব মই নতুনকে ষ্টাৰ্ট কৰিছোহে আচ্ছা একদম মোৰ আছিলে মই মোৰ ফ্ৰেণ্ড এটাৰ ঘৰত ৰাখি থৈছিলো আচ্ছা এতিয়া লৈ আহিলো বৰ্তমান আচ্ছা এই কেটৰটো ষ্টাৰ্ট কৰিছো এই আনিছো আৰু কেট লাগিলেও আমাৰ অসমত এতিয়া বহুতৰ তাতে আছে কেট হেৰি আমি তাৰ পৰা হেৰি কৰি দিব পাৰিম আৰু লগতে এই পোৱালি হলে এই পোৱালিও পাব দেখাই দিয়া কি ধুনীয়াকে একদম চাওক একদম এনেকুৱা কেট এটা আপোনালোকে ধুনীয়াকে ল'ব পাৰিব এইটো হ'ল পাৰ্চিয়ান কেট ন পাৰ্চিয়ান কেট আচ্ছা একদম চাওক কি ধুনীয়া লাগিছে দেখি ধুনীয়াকে একদম এয়া চাওক একদম পোৱালিয়ে পুৰা গাখীৰ খাই আছে চাওক একদম পুৰা হোম ব্ৰিডিং এইটো চাওক দেখিছে একদম এয়া গাখীৰ খাই আছে চাওক পোৱালি বিলাক একদম চাওক পুৰা একদম পুৰা ট্ৰেইনিং পুৰা শিকি ট্ৰেইনিং আছে ইয়াৰ চাওক একদম কি ধুনীয়াকে যেনেকে ৰখি থাকিব দিছে এনেকে ৰখি আছে দেখিছে নহয় যেনেকে ৰখি থাকিব দিয়ে একদম নমস্কাৰ এইটো চাওক নমস্কাৰ দিছে চাওক এইটো চাওক যেনেকে কয় যি কয় তাকে শুনিব একদম বহুত ধুনীয়া একদম তেওঁলোকে যিহেতু ট্ৰেইনিঙো দিয়ে ধুনীয়াকে আৰু লগতে দাদা গোটেইখিনি অলমষ্ট দেখাইছে হয় যেনেকুৱা যি ব্ৰিড লাগে আৰু এইটো ইংলিছ ৰিটিভাৰ ন ইংলিছ ৰিটিভাৰ আচ্ছা গোটেইখিনি যিহেতু দেখাইছে যি কুকুৰ লাগে আপোনালোকৰ জাৰ্মান চাফাৰ্ডৰ পৰা ইত্যাদি কৰি একদম লেবৰ পৰা গোটেইখিনি দেখাইছে এতিয়া লাষ্ট আমাৰ ভিউৱাৰ্ছৰ কাৰণে কি ক'ব এটা কওক আপোনালোকে আহক ইয়াতে বা ঘৰ দূৰত থাকিলে কণ্টেক্ট কৰিলে আপোনালোকক মানে আপোনালোকে বিশ্বাস কৰি ল'ব পাৰিব যে আপোনালোকে যোনটো আপোনালোকৰ ঘৰৰ কাৰণে এটাটো ডগ নিকিনে এটা ঘৰৰ মেম্বাৰ কিনিব আৰু সেইটো মই মোৰ পিনৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকক ভাল মানে ব্ৰিড দিম আচ্ছা চাওক আপোনালোকে এতিয়াই স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰক ফোন কৰি দাদাৰ লগত যোগাযোগ কৰক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে নাথাকক কিয় দাদা একদম ধুনীয়াকৈ আপোনালোকৰ ঘৰত ডেলিভাৰী দিয়া চিষ্টেমটো ৰাখিছে আৰু লগতে আপোনালোকে যদি ৰেগুলাৰ আপডেট বিচাৰি থাকে যে কুকুৰ ৰিলেটেড কেনেকুৱা পোৱালি কি গোটেইখিনি আপডেট বিচাৰি থাকে SR কেনেল আছাম যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো আমাৰ ডেছক্ৰিপশ্যনত থাকিব সেই ইউটিউব চেনেলটো এতিয়া আপোনালোকে গৈ তাত ভিজিট কৰি ছাবস্ক্ৰাইব কৰি লওক কাৰণ ৰেগুলাৰ যিখিনি আপডেট আপোনালোকে ধুনীয়াকৈ পাই থাকিব তে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অলমষ্ট গোটেইখিনি আপোনালোকক দেখাছোঁ আপোনাৰ মন পচন্দ মতে যোনটো কুকুৰ আপোনাৰ মন পচন্দ হয় সেই কুকুৰটো আপোনালোকে এতিয়াই পাৰ্চেছ কৰিব পাৰিব এই স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত তে আজিলৈ ইমানেই আছিল ধন্যবাদ